তোমাৰ বুদ্ধি বা তোমাৰ টেলেণ্টে হেৰি কৰিব ভৱিষ্যতদাৰী কৰিব বা নিৰ্ধাৰণ কৰিব বাকী 75% কিন্তু বেলেগ কিবা এটা এই বেলেগ কিবা এটা বুলি যদি কোৱা যায় এই কথাটো কি বুলি যদি সোধা যায় সেইটো আমি এটা নাম দি লৈছো এইবিলাকক কয় নন কগনিটিভ কোৱালিটিজ মানে অবৌদ্ধিক ক্ষমতা বৌদ্ধিক ক্ষমতা কোনবিলাক যে মনত থাকিব পৰা বৌদ্ধিক ক্ষমতা যুক্তি দেখুৱাব পৰা প্ৰব্লেম সলভিং কৰিব পৰা অংক কৰিব পৰা বিজ্ঞানৰ সমস্যা সমাধান কৰিব পৰা এইবিলাক হৈছে বৌদ্ধিক ক্ষমতা কিন্তু মই ক'লো জীৱনত সফল হ'বৰ কাৰণে প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে বৌদ্ধিক ক্ষমতাৰ দৰকাৰ নাই আনকি তুমি জীৱনত বহুত সফল হ'ব মানুহবিলাক চাবাচোন বেছিবিলাকে ই ৰাজনৈতিক ক্ষেত্ৰত হওক ই ক্ৰীড়াৰ ক্ষেত্ৰত হওক ই বিজ্ঞানৰ ক্ষেত্ৰত হওক বেছিবিলাক মানুহ বৌদ্ধিকভাৱে দুৰ্বল আছিলে কিন্তু তেওঁলোকৰ বেলেগ ক্ষমতা কিছুমান আছে সেইবিলাকক কওঁ আমি অবৌদ্ধিক ক্ষমতা আনকি গোটেই পৃথিৱীখন চলাই থকা আটাইতকৈ কোটি কোটি মানুহবিলাকৰ যদি চাওঁ আমি বিজনেছমেনবিলাকৰ যদি চাওঁ আটাইতকৈ কোটি আটাইতকৈ ধনী আটাইতকৈ ভাল খেলুৱৈ আটাইতকৈ ভাল বিজ্ঞানী তাৰ বহুতবিলাকেই বৌদ্ধিকভাৱে কিন্তু উচ্চমানৰ আছে বৰঞ্চ কিছুমান থাকিব পাৰে কিছুমান বৌদ্ধিকভাৱে উচ্চ কিন্তু তেওঁলোকৰ বেলেগ কিছুমান ক্ষমতা থাকে সেইবিলাকক আমি নাম দি লৈছো অবৌদ্ধিক ক্ষমতা নন কগনিটিভ কোৱালিটিজ নন কগনিটিভ কোৱালিটিজ বিলাকেহে 85% ৰেডি কৰিব পাৰে 85% নিৰ্ধাৰণ কৰিব পাৰে সেইকাৰণে বেলেগ বেলেগ দেশবিলাকত যিবিলাক আমি শিক্ষা ব্যৱস্থা উন্নত কৰিব সেই উন্নতবিলাকত তেওঁলোকক অংক কৰিবলৈ শিকোৱাৰ লগতে এই অবৌদ্ধিক ক্ষমতাবিলাক শিকায় নন কগনিটিভ কোৱালিটিজ বিলাক শিকায় এতিয়া মই এটা দুটা নন কগনিটিভ কোৱালিটি কম এটা দুটা মাত্ৰ মই বহুত ঠাইত কওঁ এটা কথা তাৰে এটা এনেকুৱা এইটো এজন বিজ্ঞানী আছিলে তেওঁৰ নাম আছিলে ৱাল্টাৰ লিউইন লিউইনে এই অনুবৈজ্ঞানিক ধাৰণাটো প্ৰথমবাৰৰ বাবে খুব শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিছে তেওঁৰ নাম আছিলে ৱাল্টাৰ লিউইন নামটো আমাৰ কাৰণে ইমান দৰকাৰ নহয় আমি তেওঁ যিটো ধাৰণা দিলে আমাক যিটো অবৌদ্ধিক ক্ষমতাৰ কথা ক'লে যিটো ক্ষমতা আমি আয়ত্ত কৰিব লাগে সেই ক্ষমতাৰ কথা ক'বলৈ ওলাইছোঁ তেওঁ বহুত ডাঙৰ গৱেষণা এটা কৰিছে গৱেষণাটো তেওঁ প্ৰায় 10,000 ল'ৰা ছোৱালীৰ ওপৰত কৰিছে 10,000 আৰু সৰু হৈ থাকোঁতে বাচ্চা হৈ থাকোঁতে ষ্টুডেণ্ট 10,000 চিলড্ৰেনৰ ওপৰত কৰিছে শুনি আছা নহয় আমাৰ চিকিৎসা বিশ্ববিদ্যালয়ত শুনি আছা অভিভাৱকসকলক শুনিব দেই আপোনালোকেও শুনি থাকিব সকলোৰে কাৰণে ইয়াত ক্লু থাকিব কাম কৰিবৰ কাৰণে ঠিক আছে সফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে মই তাক ক'বলৈ গৈ আছো এই বিজ্ঞানীজনে 10,000 চিলড্ৰেনৰ ওপৰত পৰীক্ষা কৰি কিয় ৰিজাল্ট দিছিলে বাচ্চাখিনি কিয় কি কৰিছিলে অকমানে কৰি বাচ্চা 3-4 বছৰীয়া বাচ্চা তেওঁলোকক এটা ৰুমলৈ মাতিছিলে মাতি তেওঁলোকক মিঠাই খাবলৈ দিছিলে মিঠাই বাচ্চাটো ক'লে বেটা তোমাক মই মিঠাই খাবলৈ দিছোঁ তুমি খাব পাৰা এক প্লেট মিঠাই দি দিলে মিঠাই প্লেট দিয়াৰ পিছত আকৌ ক'লে বেটা এটা কথা কিন্তু তোমাক মিঠাই প্লেটটো দিয়ে মই বাহিৰলৈ ওলাই যাম আৰু কিছু সময়ৰ পিছত মই বাহিৰলৈ ঘূৰি আহিম মই নহালৈকে তুমি যদি মিঠাই নোখোৱাকৈ ৰৈ থাকিব পাৰা মিঠাইটো নোখোৱাকৈ থাকিব পাৰা তেতিয়াহ'লে মই তোমাক 2 প্লেট মিঠাই দিম কিন্তু এতিয়া 1 প্লেট বিস্কুট খাব পাৰা এই বুলি কৈ বিজ্ঞানীজন বাহিৰলৈ ওলাই গৈছিলে এতিয়া বেছিভাগ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে কি হ'ল সিহঁতি মিঠাই প্লেটটো পোৱাৰ লগে লগে বিজ্ঞানীক কথাই নুশুনিলে বা এতিয়া কি কৈ আছে মিঠাই পালে খাই দিলে কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছিলে মিঠাই প্লেটটো পালে পোৱাৰ পিছত মানুহজনৰ কথাটো অকণমান শুনিলে কি ক'লে আচ্ছা বাহিৰলৈ ওলাই যাব অকণমান থাকিব বা এতিয়া অকণমান শুনিলে খাই পেলালে কিছুমানে মানে কথা শুনিছে যদি দাঁত কামুৰি আছে চুলি কটোৱাই আছে এখন মানুহটো যাবলৈ পালেহে মিঠাই খাই পেলালে কিছুমানে এনেকুৱা আছে যে মানুহটো ওলাই গ'ল ওলাই যোৱাকৈ গ'ল লোৱাৰ পিছত মানে সি ল'ব পৰা নাই মানে একদম ইফালে গৈছে সিফালে গৈছে পিঠি কটোৱাইছে চুলি কটোৱাইছে শেষত মানুহটো অহালৈকে ৰৈ থাকিব নোৱাৰিলে মিঠাই খাই পেলালে কিন্তু এনেকুৱা কিছুমান বাচ্চা ওলালে যি মিঠাই নাখালে মানে একদম কামুৰি এনেকৈ গৈছিলে মিঠাই নাখালে মানুহটো ঘূৰি অহাৰ পিছত 2 প্লেট মিঠাই লৈ একেলগে খাইছে কিন্তু তেনেকুৱা ল'ৰা ছোৱালী 100জনত মাত্ৰ 4জন বা 5জন ওলালে এতিয়া আমাৰ বিজ্ঞানীজনৰ মনত প্ৰশ্ন আহিলে যে এইকেইটা কি বস্তু এইকেইটা কি ভাবে কথা সকলো ল'ৰা ছোৱালীয়ে মিঠাই খাই পেলালে 100টাৰ ভিতৰত এই 4-5টা যে মিঠাই নাখালে ইহঁতৰ জীৱনটো কি হয় চোৱা যাওক সেই বিজ্ঞানীজনে সেই 10,000 ল'ৰা ছোৱালী তাৰপিছত 25 বছৰ দিন ধৰি অধ্যয়ন কৰি দিলে সেই বাচ্চাবিলাক গৈ স্কুল পালে স্কুলত তেওঁ চব পালে 10,000 ল'ৰা ছোৱালী একো এটা অধ্যয়ন কৰিলে অধ্যয়ন কৰি দেখিলে যে যিকেইটা বাচ্চাই 2 প্লেট মিঠাই খাই ৰৈ দিব পাৰিছিলে সিহঁতৰ ৰিজাল্ট ভাল
সিহঁতৰ পৰীক্ষাত গ্ৰেড ভাল, সিহঁতৰ বেমাৰ আজাৰ কম, সিহঁতৰ স্বাস্থ্যটো বেছি ভাল ইত্যাদি। বাচ্চাখিনি গৈ গৈ হাইস্কুল পালে, হাইস্কুলত তেওঁ গোটেই 10,000 বাচ্চা আকৌ এটা অধ্যয়ন কৰিলে। অধ্যয়ন কৰি দেখিলে যিকেইটা বাচ্চাই 2 প্লেট মিঠাই লৈ দিব পাৰিছিলে সিহঁতৰ ৰিজাল্ট ভাল, সিহঁতৰ স্বাস্থ্য বেছি ভাল, সিহঁতৰ অপৰাধ প্ৰৱণতা কম, সিহঁতে বন্ধুবোৰ কম কৰিছে, সিহঁতে ড্ৰাগ মোৰ ইত্যাদি খোৱা নাই ইত্যাদি ইত্যাদি। তাৰপিছত বাচ্চাখিনি গৈ কলেজ পালেগৈ, কলেজত তেওঁ 10,000 বাচ্চা আকৌ একেলগে অধ্যয়ন কৰিলে। অধ্যয়ন কৰি দেখুৱালে যিখিনি বাচ্চাই 2 প্লেট মিঠাই লৈ দিব পাৰিছিলে সিহঁতে সকলোৱে কলেজ পঢ়ি আছে। বাকীবিলাকৰ আধাই কলেজ এৰিলে, বহুতে বিয়া পাতিলে, বহুতে ড্ৰাগ খাই ৰিহেবিলিটেশ্যন চেণ্টাৰ গ'ল, বহুতে মদ খাবলৈ ল'লে, বহুতৰ কাজিয়া, বহুতৰ পেট পেটোৱা হ'ল, বহুতৰ বডি হেল্থ ভাল নোহোৱা হ'ল ইত্যাদি ইত্যাদি। মুঠতে যিকেইটা ল'ৰা ছোৱালী ৰৈ থাকিব পৰাকে, মানে 2 প্লেট মিঠাই ৰৈ দিব পাৰিছে, সেই ল'ৰা ছোৱালীকে জীৱনৰ সকলো ক্ষেত্ৰতে এক বেলেগ ধৰণৰ দক্ষতা দেখাবলৈ সক্ষম হৈছে। মানে দক্ষ ল'ৰা ছোৱালীখিনি প্ৰায়বিলাকে যিসকলে দক্ষ হৈছে, যিসকলৰ স্বাস্থ্য ভাল, যিসকলৰ অপৰাধ প্ৰৱণতা কম, তাৰ বেছিভাগেই 2 প্লেট মিঠাই কাৰণে ৰৈ দিব পৰা ল'ৰা ছোৱালী। তাৰপিছত আমাৰ বিজ্ঞানীজনে এটা সিদ্ধান্ত দিলে। বিজ্ঞানীজনে সিদ্ধান্ত দিলে কি বুলি, যি মানুহে বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰটোৰ কাৰণে বাট চাব পাৰিব, ৰৈ থাকিব পাৰিব, সিয়ে সফল হ'ব, বাকীবিলাক এনেও ফেইল কৰিব। যিয়ে বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰটোৰ কাৰণে ৰৈ থাকিব পাৰিব। এতিয়া মই ল'ৰা ছোৱালীবিলাক কওঁ, তুমি কিমান চোকা দৰকাৰ নাই, তুমি আজি যেনিবা ফাৰ্ষ্টে হ'লা, একদম 95% পালা, কাইলৈ তোমাক লগৰটোৱে ক'ব ভাই ড্ৰাগছ একদম পাৰিলে না, চিন্তা কৰিলে না, তেতিয়া তুমি ভৱিষ্যতৰ ডাঙৰটো পাহৰি থাকিবা, বৰ্তমানৰ সৰুটো তুমি ফচি যাবা, তুমি এনেও ড্ৰাগছত ফচিবা, তুমি যিমানেই ডাঙৰ ৰিজাল্ট নকৰা লাগিব। কাইলৈ তুমি ধুনীয়া ছোৱালী যদি দেখিবা, তাইতো ক'ব তই মোক মিলে নে নহয় বেলেগে ক'ব, তুমি কিন্তু বহুত চোকা। এতিয়া তোমাক বৰ্তমানৰ সৰুটো লাগিব, তোমাৰ গাৰ্লফ্ৰেণ্ডক মই বৰ্তমানৰ সৰু বুলিয়ে ক'লো, তুমি ভৱিষ্যতৰ ডাঙৰটো পাহৰি থাকিবা। এতিয়া ছোৱালীজনী এটাই কথা, ভূমিন আহিব, ভূমিনে ক'ব যে তই আৰু নহ'লে আৰু মোৰ একো নহ'ব, তই মোৰ সকলো, তুমি বিয়া পাতিবা। আমাৰ তোমালোকৰ মা দেউতাসকল বাকী আগৰ জেনেৰেশ্যনৰ কথাবিলাক চাবাচোন, তেওঁলোকে কিমান চোকা গাধা সেইটো বাদ দিয়া, চোকা গাধা আছে মতলবেই নাই, মতলবটো হৈছে তেওঁলোকে দীঘলীয়া সময় নুচুচিলে, তেওঁলোকে ছুটি সময় চুচিলে আৰু বৰ্তমানৰ সৰু এটা পালে, সুবিধক লগ পালে, সুবিধকে জীৱনৰ সফল বুলি ভাবিলে আৰু তাৰপিছত বাকীবিলাক বাদ দিলে। এতিয়া মূৰ্খ মানুহজনক চোৱা, মূৰ্খ মানুহজন কি জানে নাই, মদ খালে যে মদটো খাই ভাল লাগে মই জানো, মদটো খোৱাৰ পাছত গাটোত যিটো শক্তি লাগে, যিটো ৰঞ্জিত লাগে, যিটো মজা লাগে, যিটো ফূৰ্তি লাগে, মই মানি লৈছো লাগে, বিৰাট ভাল লাগে, বিৰাট ভাল লাগে। কিন্তু হ'লে কি হ'ব, সেইটো বৰ্তমানৰ সৰু এই মুহূৰ্তৰ কাৰণে, কিন্তু ভৱিষ্যতৰ ডাঙৰটো কি আছিলে, স্বাস্থ্য। তেওঁৰ স্বাস্থ্যটো আছিলে ভৱিষ্যতৰ ডাঙৰ, তেওঁৰ পৰিয়ালটো আছিলে ভৱিষ্যতৰ ডাঙৰ, কিন্তু তেওঁ বৰ্তমানৰ মজাটোৰ কাৰণে, বৰ্তমানৰ সুখটোৰ কাৰণে তেওঁ স্বাস্থ্যটোৰ কথা ভৱিষ্যতৰ ডাঙৰটোৰ কথা পাহৰি থাকিলে, তেওঁ পৰিয়ালটোৰ কথা পাহৰি থাকিলে, তাৰমানে তেওঁ বৰ্তমানৰ সৰুটোক ফচি থাকিলে। এতিয়া তোমালোকক ক'ব লগা কথাটো হৈছে মই যে তোমালোকে কিমানে ভৱিষ্যতৰ সৰুবিলাক বাদ দিব পাৰিবা। যেনেকে মোবাইলটো যেতিয়া চাই থাকিবা, মোবাইলত গেম এটা খেলিলে, মোবাইলত ফেচবুক কৰিলে, ইনষ্টাগ্ৰাম কৰিলে ভাল লাগে, বিৰাট মজা লাগে, ইমান ভালকে বনোৱা হৈছে যে তুমি চোৱাৰ পিছত তুমি এৰিব নোৱাৰিবা। মোবাইলটো গোটেই দিনটো চাই থাকিবলৈ দিলেও তুমি চাই থাকিব পাৰিবা আৰু চাই ভালেই লাগিব, হ'লে কি বৰ্তমানৰ সৰু এতিয়াহে ভাল লাগিব, এতিয়াহে ভাল লাগি থাকিব, কিন্তু তোমাৰ কেৰিয়াৰ বৰবাদ হৈ থাকিব, তোমাৰ জীৱনটো বৰবাদ হৈ থাকিব। এতিয়া কথাটো হ'ল তুমি ভৱিষ্যতৰ কেৰিয়াৰটোৰ কাৰণে আজি বৰ্তমানৰ সৰুটো বাদ দিব পাৰিবা নে নাই? যদি তুমি বৰ্তমানৰ সৰুটো বাদ দিব নোৱাৰা, তেতিয়াহ'লে তুমি পিছত এনেও ফেইল কৰিবা। তুমি আজি যিমানেই ডাঙৰ ৰিজাল্ট নকৰা, তুমি ৰিজাল্টটো কিয় কৰিলা জানা নাই? এতিয়া ভাল ৰিজাল্ট এটা হ'ল তোমাৰ, এই ভাল ৰিজাল্টটো হোৱাৰ কাৰণ আছিলে তুমি সঁচা সঁচিকে যোৱা বছৰটো মোবাইলটো বাদ দিব পাৰিছিলা, যোৱা বছৰটো তুমি টিউচনটো ভালকে কৰিছিলা, যোৱা বছৰটো তুমি ভৱিষ্যতৰ কথা ভাবি অকণমান পঢ়িছিলা, সেইকাৰণে যোৱা বছৰৰ কাৰণে তোমাৰ আজি ৰিজাল্টটো ভাল হ'ল। কিন্তু এই ৰিজাল্টটোৱে তোমাৰ ভৱিষ্যতৰ বিষয়ে একো কথা কোৱা নাই। কাইলৈ যদি তুমি ভৱিষ্যতৰ ডাঙৰটোৰ কাৰণে ৰৈ থাকিব নোৱাৰা, কাইলৈ যদি তুমি বৰ্তমানৰ সৰুটো ফচি যোৱা, তুমি অহা বছৰ ফেইল কৰিবা,
অহা বছৰ তোমাৰ ৰিজাল্ট বেয়া হ'ব। আজি ৰিজাল্টে তোমাৰ ভৱিষ্যতৰ বিষয়ে একো কথা কোৱা নাই। তোমাক যে আজি সম্বৰ্ধনা জনাব মাতিছে, অভিনন্দন জনাবলৈ মাতিছে নতুন যুৱ ছাত্ৰ সন্মিলনে, তোমাৰ ভৱিষ্যতটো ভাল হ'ব বুলি নহয়। তুমি যোৱা বছৰ ভাল কৰিছিলা কাৰণে, যোৱা বছৰ তুমি ভালকে পঢ়িছিলা, সেইকাৰণে সম্বৰ্ধনা জনাইছে, অভিনন্দন জনাইছে। ইট ডাজ নট মিন, ই নুবুজায় যে তোমাৰ ক্লাবৰ ভৱিষ্যতটো ভাল হ'ব। ভৱিষ্যতে ভাল হ'ব নে নহ'ব সেইটো নিৰ্ভৰ কৰিব তুমি দীঘলীয়া যুঁজখন কিমান দীঘলকৈ যুঁজিব পাৰিবা। এই কেৰিয়াৰটো ভৱিষ্যতৰ ডাঙৰটোৰ কাৰণে তুমি কিমান দিন ৰৈ থাকিব পাৰিবা, ৰৈ থাকিব পৰা তোমাৰ ক্ষমতা আছে নে নাই। তো আজিৰ পৰা তুমি ভাবি লোৱা যে মই ভৱিষ্যতৰ ডাঙৰটোৰ কাৰণে যুঁজিম, দীঘলীয়া সময় যুঁজিম, আৰু চব যুঁজেই দীঘলীয়া হ'ব, চব যুঁজেই দীঘলীয়া হ'ব। মই এনেকে কওঁ, মোক বহুত ল'ৰা ছোৱালীয়ে সোধে যে সফলতাৰ কাৰণে প্ৰাথমিক চৰ্তটো কি, তেতিয়া মই তেওঁলোকক কওঁ এখন দীঘলীয়া যুদ্ধ। দীঘলীয়া যুদ্ধ মানে কেনেকুৱা, বা দীঘলীয়া প্ৰেম বুলি কওঁ, দীঘলীয়া প্ৰেম বা দীঘলীয়া যুদ্ধ। যেনেকে ধৰক কোনোবা এজন ছোৱালীয়ে যদি সংগীতত ভাল কৰিব খুজিছে, সংগীতত তেওঁ জড়িত হ'ব খুজিছে, সংগীতত প্ৰতিষ্ঠা লাভ কৰিব খুজিছে, বা সংগীতত সফল হ'ব খুজিছে। সংগীতত সফল হ'বলৈ কাৰণে এই দীঘলীয়া সময় সংগীতৰ প্ৰেমত কৰিব লাগিব, আৰু দীঘলীয়া সময় সংগীত সাধনা কৰিব লাগিব। আজি সংগীত ভাল পালে, সংগীতৰ মানুহজন দেখি একদম হাৰমনিয়াম বজালে, এনেকুৱা লাগিলে আজি আমি সংগীতকাৰ হৈ যাম। পিছদিনা জীৱিকা পাঠকক দেখিলে ভাবিলে ডাইৰেক্ট নহয় মই এক্ট্ৰেছ হৈ যাম, তেওঁ আৰু কেতিয়াও জীৱনৰ সংগীত শিল্পী হ'ব নোৱাৰে। তোমালোকে বিস্ফোৰণ হ'লে ভূপেন হাজৰিকালৈ চোৱাচোন, মই কালি ক'ৰবাত কৈ আছিলো ভূপেন হাজৰিকা ইমান ডাঙৰ সংগীত শিল্পী, তাৰ কাৰণটো এইটো নহয় যে ভূপেন হাজৰিকা বিৰাট প্ৰতিভাৱান, তাৰ কাৰণটো এইটোহে ভূপেন হাজৰিকাই সংগীতৰ লগত ৮০ বছৰ প্ৰেম কৰিলে। সংগীত ভূপেন হাজৰিকাই ৮০ বছৰ ভাবিছিলে। ২ বছৰ বয়সৰ পৰা ৩ বছৰ বয়সৰ পৰা মানুহটোৱে সংগীতকেই ভাল পালে, আৰু মৰাৰ আগ মুহূৰ্তলৈকে সংগীতৰ প্ৰেমতেই শিকিলে, সংগীতেই কৰি থাকিলে। যদি ভূপেন হাজৰিকা এনেকুৱা হ'লেহেঁতেন ১২ বছৰলৈকে সংগীত কৰিলে, কৰাৰ পিছত ভূপেন হাজৰিকা বোলে ফুটবল কৰিবলৈ ভাল, ভূপেন হাজৰিকা ফুটবল খেলিবলৈ গুচি গ'লে ভাল, তেওঁ বোলে এতিয়া ফুটবল খেলে। ২০ বছৰ বয়সত বোলে ভূপেন হাজৰিকা ফুটবল কৰিলে, এইবাৰ বোলে তেওঁ এক্টিঙৰ বিষয়ে প্ৰেমটো আহি গ'ল বোলে। দিলীপ কুমাৰক দেখিলে বোলে, দিলীপ দেখি বোলে এবাৰ ভূপেন হাজৰিকা এক্টৰ হৈ গ'ল বোলে। তাৰপিছত বোলে এক্টৰ বাদ দিলে বোলে